বিগত 7 দিনে সুমি আছিল ক'ত নিউজে কৈ আছে আমি নেপাল গলো নংপু গলো কবাত গলো আমি নাই আমি ইমানখিনি সাহস কৰিবই নোৱাৰিলো কাৰণ পলুৱা কলৈ গল তাৰ পিছত আপোনালোক কলৈ আমি আমাৰ গাঁও ঘৰতে আছিলো আমি দুটাই থাকিলো গাঁৱৰ ঘৰ মানে কাছগৰাল যোৰহাট আমি তাতে আছিলো আৰু কোনো ধৰণৰ লুকুৱা ইন্টেনশন বা পলুৱা ইন্টেনশনত নাছিলো আমি যথেষ্ট ভয় খাই আছিলো আপোনাৰ গাঁৱৰ ঘৰত পুলিচে কোনো ধৰণৰ খা খবৰ লোৱা নাছিল ইটেল লোৱা নাছিল আমিতো গম নাপাওঁ তালে যোৱা নাই গাঁৱৰ ঘৰত আপুনি কিমান দিন থাকিলে আমি যোৱা 7 দিনে আছো হয় প্ৰথম খবৰত প্ৰকাশ কৰা এক্সক্লুসিভ সাক্ষাৎকাৰত সুমি বৰাই উল্লেখ কৰিছে টিয়ক কাছগৰালৰ তাৰ্কিক বৰাৰ বাসগৃহত আছিল দুয়ো গুৱাহাটীৰ পৰা বুকাখাত আৰু বুকাখাতৰ পৰা টিয়কৰ এইখন ঘৰত থকাৰ কথা প্ৰকাশ কৰিছে সুমিয়ে এই মন্তব্যৰ পাছতে প্ৰথম খবৰৰ সাংবাদিক উপস্থিত কাছগৰালত তাৎপৰ্যপূৰ্ণভাৱে সুমিৰ মন্তব্যক অস্বীকাৰ আত্মীয়ৰ সুমি বৰাই সম্পূৰ্ণ অসত্য কথা কৈছে সুমি তাৰ্কিক নাছিল কাছগৰালৰ বাসগৃহত সুমিবাই একেবাৰে অসত্য কথা কৈছে কাৰণ আমি যদি মিছা কথা ক'লোহেঁতেন নাই তেতিয়া গাঁৱৰ কোনোবা এজন মানুহে হ'লেও দেখিলেহেঁতেন কাৰণ এজোৱা মানুহ যদি এখন মানুহৰ ঘৰত দুটা মানুহ যদি এখন মানুহৰ ঘৰৰ মানুহত 7 দিন লুকাই থাকে এদিন হ'লেও কাৰোবাৰ চকুতটো দেখিব সেইটোৱে কাৰণ সেইটো তেওঁ একেবাৰে অসত্য কথা কৈছে হয় সম্বন্ধত তাৰ্কিকৰ বৌয়েক এইগৰাকী মহিলাই ঘৰখনত 7 দিনে থকাৰ কথা নস্যাৎ কৰিছে একেই মন্তব্য ওচৰ চুবুৰীয়াৰো এইটো মই দেখা নাই মই ইয়ালৈ অহাও দেখা নাই যোৱাও দেখা নাই আৰু মোৰ কাষতে ঘৰটো যিহেতু মই দেখিলোহেঁতেন এইটো বোকাত মিছা কথা অহা নাই কিন্তু ইয়াত অঁ এইটো সম্পূৰ্ণ মিছা কথা তাই কৈছে মানে কি হ'ল আৰু মোৰ ঘৰৰ লগালগি দেখিছে আৰু মই সিহঁতৰ ঘৰলৈ গৈয়ে থাকোঁ আৰু তাত মইতো দেখিলোহেঁতেন এইটো মিছা কথা তাই কৈছে এইটো একদম সম্পূৰ্ণ মিছা কথা এই ইয়াত নাই থকা যে মানে থকা নাই মানে কি ইয়াতে মই চাওক আপোনাৰ দিনে ৰাতি মই ঘূৰিয়ে থাকোঁ মানে ধৰি লওক টেম্পু এখন আছে মইতো আপোনাৰতো দেখিলোহেঁতেন মানে সুমি তাৰ্কিকৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হৈছিল এই ঘৰতেই বাহি বিয়াৰ দিনা ওলাই যোৱাৰ পাছৰে পৰা কোনোদিন এই ঘৰখনলৈ সুমি তাৰ্কিক নহাৰ কথাও ক'লে আত্মীয় মহিলাগৰাকীয়ে সুমি বিয়া পাছত নাই অহা বাহি বিয়া দিনাখনে যি আহিছিলে তেতিয়াই আৰু তাৰ্কিক এমাহমানৰ আগতহে সি আহিছিলে কাৰণ আমাক খোৱা বস্তু যোগাৰ দিবৰ কাৰণে ইফালে তিতাবৰৰ মহিমাৰ ৰিংকু ৰঞ্জন নামৰ এজনৰ বাসগৃহত সুমি তাৰ্কিক থকাৰ অভিযোগ পেছাত ফটোগ্ৰাফাৰ ৰিংকু ৰঞ্জনৰ বিৰুদ্ধে অভিযোগ উঠাৰ পাছতে ৰিংকু ৰঞ্জনৰ স্পষ্টীকৰণ অভিযোগক ভিত্তিহীন আখ্যা ফটোগ্ৰাফাৰজনৰ এইটো ফেক নিউজ ওলাইছে আৰু আমাৰ সবজে মানুহক সুধিব পাৰে আমি গাঁৱত বাস কৰোঁ একদম গাঁৱলীয়া জেগা আপোনালোকে নিজেও দেখিছে আহি আৰু ইয়াত আপুনি চাই লওক আমাৰ ৰুমত কেনেকৈ থাকিব সম্ভৱ হয় নেকি ভিতৰত সোমাই এইটো ফেক নিউজ আৰু এইটোৰ ওপৰতো মই এখন এজাহাৰ দিম এনেকুৱা ফেক নিউজ কোনে উলিয়াইছে এতিয়া প্ৰশ্ন হয় যদিহে কাছগৰালৰ ঘৰখনত নাছিল তেতিয়াহ'লে 7 দিনে ক'ত আছিল সুমি তাৰ্কিক এই প্ৰশ্ন আৰু ৰহস্যৰ অন্ত কেতিয়া পৰিব কোন সঁচা কোন মিছা অপেক্ষা কৰিব লাগিব আইনী তদন্তলৈ ব্যুৰৰ সহযোগত নিউজ ডেস্ক প্ৰথম খবৰ